নমস্কাৰ, আপোনালোকে চাই আছে এনিভাৰ 24। মই খগেন মটক। বৰ্তমান মই উপস্থিত হৈছোহি বিশ্বনাথ জিলাৰ অন্তৰ্গত বিহালী সমষ্টিৰ ৰাংচালি এখন পলু ফাৰ্মত, যিখন পলু ফাৰ্মে ৰাইজৰ নিদ্ৰা হৰণ কৰি আহিছে। কিয় নিদ্ৰা হৰণ কৰিছে বা কিয় কৰিব লগা হৈছে, এই কথাখিনি সবিস্তাৰে আপোনালোকক আমি এই প্ৰতিবেদন দেখুৱাম। আৰু লগতে আমি আপোনালোকক দেখাম যে পলু ফাৰ্মখনে কিয় নিদ্ৰা কৰিব লগা হৈছে, এই কথাখিনি আমি জনাম। আৰু আমাৰ লগত সতীৰ্থ সাংবাদিক আছে, আমি তাৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাম। তাৰপিছত আমি সবিস্তাৰে আপোনালোকক জনাব বিচাৰিম যে আচলতে কিয় এই পলু ফাৰ্মখনে ৰাইজৰ টোপনি হৰণ কৰিছে বা নিদ্ৰা হৰণ কৰি আহিছে। এয়া সামগ্ৰিক পৰিৱেশ দেখুৱাই আছে। পাছত সেইটো আঁচনি ধৰিছে, আঁচনিৰ দ্বাৰা ৰাইজে চৰকাৰে কাম ৰূপায়ণ কৰিছে, কিন্তু ৰূপায়ণ কিমান দূৰ সফল হৈছে বা কেনেধৰণে সফল হৈছে, কথাখিনি আমি সবিস্তাৰে আপোনালোকক জনাম। এইখন হ'ল ৰাংচালি সোণাৰী গাঁৱৰ এখন সমূহীয়া এৰী কেন্দ্ৰ বা নুনী বাগিচা। সৰ্বমুঠ 100 বিঘাৰো অধিক মাটিকালি আছে। ইয়াত আচলতে যথেষ্ট খেতি বাতি কৰিছিল আগতে। আগৰ সময়ত প্ৰায় 10-12 বছৰৰ পূৰ্বতে ইয়াত যথেষ্ট খেতি হৈছিলে বা ৰাইজে পলু পুহি পেলাই মহিলাসকলে যথেষ্ট উন্নতি সাধন হৈছিলে। এৰী পুহিছিলে, পাট পলু পুহিছিলে, যাৰ বাবে মহিলাসকলে যথেষ্ট উন্নতি সাধন হৈছিলে। কিন্তু বৰ্তমান সময়ত বিগত 10-12 বছৰৰ পিছত এতিয়া এইখন পৰিত্যক্ত অৱস্থাত এখন পলু ফাৰ্ম, যিখন পলু ফাৰ্মত আচলতে স্থানীয় ৰাইজ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। ইয়াত আচলতে এখন মিনি কাজিৰঙালৈ ৰূপান্তৰ হৈছে। আমি আপোনালোকক সবিস্তাৰে দেখুৱাম। এখন মিনি কাজিৰঙা বুলি ক'ব লাগিব, য'ত নেকি আচলতে বিভিন্ন জন্তু, আচলতে গাহৰি, পহু আদি কৰি বাৰিষা সময়ত বাঘো আহে। গতিকে এই পলু ফাৰ্মখনৰ যি জংঘল, এইখিনি আচলতে ৰাইজে বিচৰা নাই। ইয়াক আচলতে চৰকাৰক আহ্বান জনাইছে যে এখন জংঘলখিনি চফা কৰি ৰাইজৰ যিটো ইনকাম হ'ব লাগে বা পদোন্নতিৰ ক্ষেত্ৰত যেনেধৰণে আগবাঢ়িব লাগিব, তেনেধৰণে ৰাইজে বিচাৰিছে। আমি সবিস্তাৰে আপোনালোকক দেখুৱাই আছোঁ। ইয়াত আচলতে বন গাহৰি যথেষ্ট উপদ্ৰৱ আছে। দিনৰ ভাগত ইয়াত আমি দেখুৱাইছোঁ, এই মিনি কাজিৰঙা বুলি আপোনালোকক কৈছোঁ। ইয়াত আচলতে দিনৰ ভাগত যথেষ্ট 200-250 গাহৰি ইয়াত আছে। আৰু ৰাতি হ'লে গাহৰিবোৰ গাঁৱলৈ যায় আৰু গাঁৱৰ মানুহৰ শাক পাচলিৰ পৰা আদি কৰি বিভিন্ন শস্য ধ্বংস কৰি আহিছে। যথেষ্ট চাব পাৰিব, প্ৰায় 100 বিঘাৰো অধিক মাটিৰে আৱৰি আছে এই পলু ফাৰ্মখন। ইয়াত আছে যথেষ্ট সুবিধা, চৰকাৰী আঁচনিৰ মতে যথেষ্ট ঘৰ আছে, পানী আছে, দমকল কুঁৱাৰ যথেষ্ট আছে ইয়াত। কিন্তু কোনো এজন বিভাগীয় কৰ্তৃপক্ষৰ লোক নাথাকে, যাৰ বাবে আচলতে এখন পৰিত্যক্তলৈ ৰূপান্তৰিত হৈছে। এইখন মিনি কাজিৰঙা বুলি আপোনালোকক দেখুৱাই আছোঁ। ক্ষেত্ৰত আমাৰ মাজত স্থানীয় লোক যথেষ্ট উপস্থিত হৈছে। আমি তেখেতসকলৰ পৰা জানিব বিচাৰিম ৰাইজে কি বিচাৰে। ইমান দূৰ জানো, ইমানটো মই ক'বলৈ বাধ্য হৈছোঁ। আমি জন্ম হোৱা প্ৰায় কোনো থানাক খোজ কঢ়াৰ পৰাই দেখিছোঁ 71 চন বুলি কয়। তেতিয়াই এইখন ফাৰ্ম প্ৰস্তুত হৈছিল, স্থাপিত হৈছিল। তাৰপিছত দূৰ কিছুমান মহৰী আহি পেলাই ইয়াত আছিলে। দূৰ দূৰণি যিবিলাক মহৰী আছিলে, ডেমনষ্ট্ৰেট আছিলে, তেওঁলোক থকালৈকে ফাৰ্মখন উন্নতি পথত আছে। লাহে লাহে আজি 10-12 বছৰমান হ'ল প্ৰায় ফাৰ্মখনৰ ফালে অধোন্নতিহে হৈ গৈ আছে। আৰু চৰকাৰেও একো হাতত নলয়। বিল্ডিংডাল বনাই মানুহ নাথাকে, কোনো অফিচাৰ নাথাকে, কোনো কাম কৰা মানুহ নাই। এতিয়ালৈকে এজনো মানুহ নাই এইখন ফাৰ্ম। অৱশ্যে জংঘলহে হৈ আছে। এই জংঘল হোৱাৰ বাবদ আমাৰ ৰাইজৰ অলপ অসুবিধা হৈছে। অসুবিধা এইটোৱে হৈছে যে বন গাহৰিৰ পৰা আপুনি ওলাইও যাব নোৱাৰে আৰু ঘৰত একো খেতি পথাৰো কৰিব নোৱাৰে। লগতে আমাৰ বহুত ক্ষতি হৈছে, মানুহৰ অত্যাচাৰ হৈছে। এজোপা কচু লগাব নোৱাৰে, এটা আলু লগাব নোৱাৰে, এনেকুৱা অৱস্থা হৈছে। সেয়েহে আপোনালোকৰ জৰিয়তে আমি আহ্বান জনাওঁ যে চৰকাৰক এই ফাৰ্মখন হয় ৰাইজক খেতি কৰিবলৈ মুকলি কৰিবলৈ ওলাই দিয়ক, নহয় তেওঁলোকে চৰকাৰে আহি পেলাই নিজে লাগক। আগত বহুত উন্নতি হৈছিলে, এনেকুৱাই হৈছিলে। মেচিন আছিলে, আমি ক'ব পৰাত মেচিন আছিলে। এৰী পলু সূতা কটা, পাট পলু সূতা কটা মেচিন আছিলে। আমাৰ গাঁৱৰ মহিলাসকল কিছু উপকৃত হৈছিলে। আজি সেইখিনিও নোহোৱা হ'লে, এদিকে মেচিন নোহোৱা হ'ল, কাৰণ লগতে মহৰীবিলাক নোহোৱা হ'ল ইয়াত। সেইকাৰণে জহি খহি ঘৰবিলাকো ভাঙি চিঙি গৈছে। ঘৰবিলাক মানুহ থাকিব পৰা উপযোগী হয় নাই। উপযোগী আছিলে, পানী আছিলে, টেংকি বনাই দিছিলে, ফেন লাইন দিছিলে, কিন্তু মানুহ নথকাৰ ফলত জহি খহি গৈছে। আজি কিমান বিঘা মাটি আছে? কিমান বিঘা এইটো অনুমানিক 100 বিঘা মাটি হ'ব। 100 বিঘা। এই আমাৰ স্থানীয় বিধায়ক ৰঞ্জিত দত্ত ডাঙৰীয়া যেতিয়া মন্ত্ৰী হৈছিলে এই পলু ফাৰ্মত হেৰিয়াৰ ওপৰত, তেখেতে আহি সেই সময়তে 16 চন বুলি মনত আছে আৰু এইখন চফা চফি কৰি পেলাই ৰাইজে জব কাৰ্ডৰ কাম কৰিলে। আজিও পৰ্যন্ত আমিও নাপালোঁ প্ৰায় জব কাৰ্ডতে। ক'লৈ গ'ল 22 লাখ টকা বুলি কোৱাহে শুনিলোঁ। আমি আজিলৈকে ভূভাৰ নাপালোঁ। গতিকে এই জংঘলখন কাটি আমাক উপকৃত কৰিবলৈ আমি চৰকাৰলৈ এটা আহ্বান জনাইছোঁ আমাৰ তৰফৰ পৰা, যে হয় মুকলি কৰি চৰকাৰে হাতত লওক, নহয় ৰাইজক খেতি কৰিবলৈ দিয়ক।
মুকলি হওক, আমি নিৰাপদ হওঁ গাহৰি বন গাহৰি। ৰাতি আমি কেতিয়াবা সমাজ কৰি আহিলেও সেই ৰাস্তাতে যাবলৈ অসুবিধা হয়। গাহৰি দেখা পাওঁ, কেতিয়াবা খুন্দা মাৰিবলৈও ধৰে বাইকত, ইমান জংঘল হৈ থাকে। সেইকাৰণে যে চৰকাৰক অনুৰোধ কৰোঁ যে কি আছে গাহৰি? পহু দেখা পাওঁ, গাহৰি দেখা পাওঁ, কেতিয়াবা শিয়ালো পাৰ হৈ যায়, মানে বাঘো ওলায়। সেইটো কাৰণে আমি অনুৰোধ কৰোঁ যে চৰকাৰক যে জেগাকণ চাফা কৰি দিয়ক জংঘলখন, নহ'লে ৰাইজক খেতি কৰিব দিয়ক। সেইটোৱে অনুৰোধ জনাইছোঁ আৰু। দেখিলে ৰাইজৰ প্ৰতিক্ৰিয়া মন্তব্য। আচলতে ৰাইজে যিখন পলু ফাৰ্মে কৈছোঁ যে নিৰ্ধাৰণ কৰি আহিছে, তাত গাহৰিৰ পৰা আদি কৰি বিভিন্ন জন্তুৱে বসতিস্থলী হৈ পৰিছে। গতিকে পূৰ্বৰ 15 বছৰ, বিগত 15 বছৰ আগতে ইয়াত যথেষ্ট জীৱিকা স্থল আছিলে। মহিলাসকলে ইয়াত থাকি পলু পুহি ইনকাম কৰিছিলে। আৰু বৰ্তমান দেখা গৈছে জংঘলে পৰিত্যক্ত অৱস্থা। সেইকাৰণে ৰাইজে দাবী জনাইছে আচলতে এই পলু ফাৰ্মখন চৰকাৰে এটা আঁচনি ধৰি চৰকাৰ হাতলৈ লওক, অন্যথা ৰাইজক খেতি কৰিবলৈ দিয়ক। ৰাইজে দাবী জনাইছে। আমি এই প্ৰতিবেদন আগবঢ়ালোঁ। ধন্যবাদ। চাই থাকিব এনিভা 24।